নমস্কাৰ সকলোকে ওয়েলকাম জনাইছো এটা নতুন ভিডিঅ'লৈ। আপোনালোকে ইতিমধ্যে জানে যে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে পৰখি দিনাখন এটা ফেচবুক লাইভত ঘোষণা কৰিছে যে আমাৰ যি গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ফাইনেল লিষ্ট অহা 15 অক্টোবৰত 15 অক্টোবৰত দিয়া হ'ব বা প্ৰকাশ কৰা হ'ব। তাৰ লগতে তেখেতে আমাৰ যিখিনি এলিমেণ্টাৰী LP আৰু UP টিচাৰৰ কাৰণে যিখিনি এডভাৰটাইজ হৈছিল তাৰো মেৰিট লিষ্ট 15 পৰা 20 অক্টোবৰৰ ভিতৰত ওলাব বুলি কৈছে। আৰু দুইখন লিষ্ট LP ME আৰু আমাৰ গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰ লিষ্টখন অগাবিছাকে ওলাব। কাৰণ কিয় তাত অভাৰলেপিঙৰ কথা এটা আহি পৰিছে বা এজন কেণ্ডিডেটে যাতে PGT বা GT বা এলিমেণ্টাৰীটো যাতে সিলেকশ্যন নহয় হেতু কাৰণে এই অৱস্থাটো কৰা হৈছে। এতিয়া প্ৰশ্নটো হৈছে যে যেহেতু আমাৰ গ্ৰেজুৱেট টিচাৰৰ কাট অফ লিষ্ট বা মেৰিট লিষ্ট ইতিমধ্যে তিনিখন পাব্লিছ হৈছিল আৰু প্ৰথমতে যিখন প্ৰথম ভেৰিফিকেশ্যন হৈছিল সেইখনটো হৈ গ'ল। তাৰপিছত আকৌ সেকেন্ড এখন ওলাল, তাৰপিছত থাৰ্ড বা ফাইনেল এখন লিষ্ট ওলাল। গতিকে গ্ৰেজুৱেট টিচাৰৰ মানে আমাৰ যিখিনি পোষ্ট আছিল সেই পোষ্টবিলাকৰ এগেইনষ্টত যদি ক'ৰবাত মাজতে পোষ্ট ভেকেণ্ট হৈছিল বা কোনোবা কেণ্ডিডেট এবচেণ্ট আছিল বা কোনোবা কেণ্ডিডেটৰ কিবা ইছ্যুৰ কাৰণে কেণ্ডিডেটছৰ ৰিজেক্ট হৈছিল তেওঁলোকৰ এগেইনষ্টত আকৌ নতুনকৈ কেণ্ডিডেট মাতি পেলাই ভেৰিফিকেশ্যন কৰালে। কিন্তু আমাৰ যিখিনি পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ভেকেঞ্চি আছিল, পোষ্ট গ্ৰেজুৱেট টিচাৰ আমি যদি চাবলৈ যাওঁ টোটেল প্ৰভিঞ্চিয়েলাইজ হাই ছেকেণ্ডাৰী স্কুলৰ কাৰণে আছিল 1385 1385টা পোষ্ট আৰু গভৰ্ণমেণ্ট স্কুলবিলাকৰ কাৰণে 102টা পোষ্ট আছিল। কিন্তু এই পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে এবাৰেই কাট অফ লিষ্ট ওলালে বা কেণ্ডিডেটৰ লিষ্ট ওলাল, তাৰপিছত আৰু সেকেন্ড মেৰিট লিষ্ট বা সেকেন্ড কাট অফ লিষ্ট ওলোৱা নাই। গতিকে যদি 15 অক্টোবৰত ফাইনেল লিষ্ট পাব্লিছ হয় তেতিয়াহ'লে PGTৰ সেকেন্ড লিষ্ট ওলোৱাৰ চান্সেছ আছেনে বা আপোনালোকৰ কাৰোবাৰ হাতত যদি কিবা আপডেট আছে এই সম্পৰ্কত যে PGTৰ সেকেন্ড লিষ্ট ওলাবনে নাই নে PGT গোটেইবিলাক ভেকেঞ্চি ফিল আপ হৈ গ'ল, যদি কিবা আপডেট আছে কাইণ্ডলি কমেণ্ট কৰি জনাব। কাৰণ কিয় বহুতৰে এইটো এটা চিন্তা হৈ আছে বা যদি PGTৰ পোষ্ট যদি আছে ভেকেণ্ট বা কাৰোবাৰ যদি কেণ্ডিডেটছৰ ৰিজেক্ট হৈছে বা তেনেকুৱা কিছুমান ইছ্যুৰ কাৰণে কিছুমান কেণ্ডিডেটৰ কাৰণে সুযোগ থাকি গৈছে, মই আমাৰ শিক্ষা বিভাগক অনুৰোধ জনাব বিচাৰিছোঁ যাতে এই যি PGTৰ সেকেন্ড লিষ্টৰ দাবী এটা উঠি আছে, ডিমাণ্ড এটা উঠি আছে, মই ভাবোঁ সেইটো পূৰণ কৰিব লাগে যাতে সকলোৱে এটা লাষ্ট চান্স পায়। গতিকে আজিৰ এই ভিডিঅ'টিত এইখিনি কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আপোনালোকৰ হাতত যদি কিবা আপডেট আছে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। পুনৰ লগ পাম নেক্সট ভিডিঅ'ত। থেংক ইউ।